নমস্কাৰ, এতিয়া মই উপস্থিত আছো ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। হ'ল আজিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, যিটো আপোনাৰ সম্পূৰ্ণৰূপে বাণিজ্যিক বাহন মুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। সম্পূৰ্ণৰূপে বাণিজ্যিক বাহন মুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। যি ড্ৰাইভাৰসকলে হিট এণ্ড ৰান এক্টৰ বিৰুদ্ধে ৪৮ ঘণ্টীয়া যি কৰ্মবিৰতি ঘোষণা কৰিছিল, ইয়াৰ সৰ্বাত্মক প্ৰভাৱ আমি এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰা আমি পৰিলক্ষিত কৰিছোঁ যে ইয়াতে শতাধিক যাত্ৰী আজি এনেকে ৰাজপথৰ কাষত থিয় দি আছে গন্তব্যস্থানলৈ গৈ পোৱাৰ কাৰণে। কিন্তু গন্তব্যস্থানলৈ গৈ পোৱাৰ কোনো ধৰণৰ কোনো উৎস তেখেতসকলে বিচাৰি পোৱা নাই। কোনোবাই চাকৰিত যাব, কিন্তু গাড়ীৰ কাৰণে টাইমত যাব পৰা নাই। আমি এজন মানুহৰ পৰা কিছু কথা জানিম। খুৰা, আপুনি ক'ত যাব? মই বৰপেটাত যাম। বৰপেটাত যাব। এতিয়া কিমান টাইম ধৰি ৰখি আছে আপুনি ইয়াতে? আধা ঘণ্টামান হ'ল। আপুনি গাড়ী পোৱা নাই? গাড়ী পোৱা নাই। আপুনি বৰপেটাত কিবা চাকৰি কৰে? হয়। এতিয়াতো আপুনি আজিতো টাইমত গৈ নাপাব। নাপাম আজি টাইমত। এবচেণ্ট কৰিব। এবচেণ্টটো কৰিব, টাইমত নপলে গৈ নাপালে এবচেণ্ট হ'ব। গাড়ী পোৱা নাই? গাড়ী পোৱা নাই, পিলপিলি পোৱা নাই। একো নাই? নাই, একো নাই। আপুনি কিবা কামত গৈ আছিল, ইম্পৰ্টেঞ্চ? পোষ্ট অফিচত যাম মই। আজি তেন্তে আপোনাৰ গাড়ীৰ কাৰণে আপোনাৰ কামটো ৰখি থাকিল? কামটো ৰখি আছে মানে ইয়াতে মই ঘৰত এটা ছোৱালী থৈ আহিছোঁ, সৰু ৰখি আছোঁ। এনেকে মোৰ অসুবিধা হৈ আছে, চবৰ অসুবিধা হৈ আছে। ইয়াত বহুত মানুহ থিয় হৈ আছে, আপোনালোকে চাওক। আৰু আপুনি এই বন্ধটোৰ কাৰণটো জানে নেকি, যে হিট এণ্ড ৰান এক্ট যিটো আছে? নাই, ভালকে নাজানো। কি পথ অৱৰোধ বুলি শুনিছোঁ, এনেকুৱা শুনিছোঁ। আপোনালোকে চালে এজন মানুহ, যে এজন মহিলা মানুহ, যি মানুহজনে ঘৰত ফেমিলিত থৈ ইয়াতে গাড়ীৰ কাৰণে ৰখি আছে। হয়, এটা বিশেষ কাৰণবশতঃ ক'ৰবাত যাব, কিন্তু গাড়ী পোৱা নাই। সেইকাৰণে ইয়াতে ঘণ্টাৰ পৰা ঘণ্টা ইয়াতে ৰখি থকা আমি পৰিলক্ষিত কৰিছোঁ। আৰু আমি আৰু দুই এজনৰ পৰা কিছু কথা জানিম। দাদা, ক'ত যাব? বৰপেটাত যাম। বৰপেটা যাব। আপুনি ক'ৰ পৰা আহিছে? হায়দৰাবাদৰ পৰা আহিছোঁ। ৰেল ষ্টেচনত আছিলোঁ কালি, আজি বন্ধ হ'লে। ৰাতি আহিছোঁ, পুৱাই আহি তাত আছিলোঁ, পিছত যাই আছোঁ এতিয়া। কালি ষ্টেচনৰ পৰা ইয়ালৈ আহিলোঁ, পিলপিলিলৈ। এতিয়া সেই বন্ধ বুলি গাড়ী নাযায় আৰু। এতিয়া আপুনি কি কৰিব যদি গাড়ী নাপায়? কেনেকুৱা অসুবিধা হৈ আছে? অসুবিধা মানে পুৰা অসুবিধা। আমাৰ লোকৰ নিচিনা সৰু সুৰা মানুহৰে অসুবিধা, সাধাৰণ মানুহৰ অসুবিধা হৈ আছে। আপুনি আজি বন্ধটো কিহৰ কাৰণে দিছে, আপুনি জানে নেকি? অলপ শুনা পাইছোঁ, বাহিৰত আছিলোঁ যে কিবা নিয়ম ওলাইছে বোলে ড্ৰাইভাৰৰ কাৰণে, এইবিলাকৰ কাৰণে। আপুনি কি ক'ব এই নিয়ম সম্পৰ্কে, কিবা ক'ব নেকি? নিয়মটো ভালকে গমেই পোৱা নাই, কেনেকুৱা ধৰণে কি ক'ম আৰু। পোৱাটো মানে কি ক'ম, চৰকাৰে যিকোনো সিদ্ধান্ত ঘপককৈ নোলোৱাকৈ জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ কিছুমান আলোচনাৰ মাধ্যমে কিছুমান সিদ্ধান্ত ল'লে ভাল হয়। কাৰণ আজি দুদিন ষ্ট্ৰাইক দিছে, তো আজি বিশেষ কিছুমান কাৰণত মানুহ ক'ৰবালৈ যাবলগীয়া হ'বও পাৰে। এতিয়া বহুত মানুহ ইয়াত যেনেকৈ ৰৈ আছে, তো সেইকাৰণে ঘপককৈ কিছুমান সিদ্ধান্ত নলৈ সমাজ ব্যৱস্থাৰ লগত বা সন্থাবোৰৰ লগত আলোচনা কৰি পেলাই কি কৰিলে ভাল হয়, কি উচিত হয়, সেইটো আলোচনা কৰি সিদ্ধান্ত ল'লে ভাল হয়। তাৰমানে এই নিয়ম যিটো বনাইছে, এইটো ঠিক নে? ঠিক বুলিও নকওঁ বা বেয়া বুলিও নকওঁ। তো সেইকাৰণে কৈছোঁ, মানে সমাজ ব্যৱস্থাৰ কাৰণে বা মানুহৰ সুবিধা অনুযায়ী কি ডিচিজন ল'লে ভাল হয়, সেই বস্তুটো সামূহিক আলোচনাৰ মাধ্যমে হ'লে বস্তুটো ভাল। আপুনি কিমান টাইম ধৰি ৰখি আছে? মোৰ হ'ল আধা ঘণ্টামান। গাড়ী পোৱা নাই? আছে। আপুনি কিবা কামত কামত আছে মোৰ। কামখিনি হয়তো আজি গাড়ী নাপালে নহ'বও পাৰে, সেইটো। আপোনালোকে ইয়াতে কিমান টাইম ধৰি ৰখি আছে? 1 ঘণ্টামান হৈছে। গাড়ীৰ কাৰণে ৰখি আছে? গাড়ীৰ কাৰণে ৰখি গাড়ী পোৱা নাই? পোৱা নাই। অসুবিধা হৈ আছে? অসুবিধা হৈছে। আমি বঙাইগাঁৱৰ পৰা আছোঁ, ৰোগী আছে আমাৰ লগত। আপোনাৰ লগত ৰোগী আছে? ৰোগী আছে। এবাৰ ৰোগী লৈ আপোনালোকে এনেকৈ ৰাজপথত থিয় দি থাকিবলগীয়া হৈছে? আপুনি একচুৱেলি আজি যিটো বন্ধ দিছে, বন্ধৰ কাৰণটো আপোনালোকে জানে নেকি আজি? নহয়, মইতো নাজানো কিহৰ কাৰণে। তাৰমানে আপুনি বেমাৰী লৈ আহিছে, ৰোগী লৈ আহিছে? ৰোগী লৈ আহিছে, বৰ্ধমানৰ পৰা আহিছে। বৰ্ধমানৰ পৰা আহিছে? পুৱাই নামছে ইয়াতে আহি, গাড়ী নাই ইয়াতে। সেইকাৰণে ইমান ৰ'দত আপোনালোকে এনেকৈ ৰাজপথৰ গাড়ীৰ কাৰণে আমি ৰখি আছোঁ। আপোনাৰ এনে ঘৰ ক'ত বৰপেটা? আমাৰ মন্দিৰ অলপ পশ্চিম ফালে, চিটিলি পৰে আমাৰ গাঁও। এয়া আমি এজন মানুহৰ লগত কথা পাতিলোঁ। তেখেতে এজন ৰোগী লৈ আহিছিল, হয়, ঘৰলৈ যাব বুলি। ডক্তৰ দেখুৱাই বাহিৰৰ পৰা ৰোগী লৈ আহিছে। কিন্তু এতিয়া যিহেতু গাড়ী বন্ধ, সেইকাৰণে এনেকে ৰাজপথত, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেকে থিয় দি আছে। সেইটো সঁচাকে এটা আজিৰ যিটো বন্ধ ৪৮ ঘণ্টীয়া যিটো ড্ৰাইভাৰসকলৰ যিটো কাৰ্যসূচী, যিটো বন্ধৰ যিটো কাৰ্যসূচী ড্ৰাইভাৰসকলৰ,
এয়া কিন্তু আমি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ইয়াৰ সৰ্বাত্মক প্ৰভাৱ আমি পৰা পৰিলক্ষিত কৰিছোঁ।